আজি আমি আৰম্ভ কৰিম L, C, M and H, C, F. তাৰমানে এলচিয়াম আৰু এইচচিএফৰ বিষয়ে আমি পঢ়িম। প্ৰথমে জানিব লাগিব এলচিয়াম মানে কি। এলচিয়াম মানে LCM মানে কি লিষ্ট কমন মাল্টিপল এইটো কি হয়, এইটো এক্সাম্পল হ'ব যেনেকুৱা 12ৰ LCM কি হ'ব 12 on the 12 2 the 24 12 3 the কি হ'ব 36 12 4 the 48 এনেকুৱা এইটো কি এইটো ইনফাইনাইট মানে এইভাবে যাই থাকিব। আৰু HCF মানে হ'ল কি হ'ব হাইয়েষ্ট কমন ফ্যাক্টর। এইটো এক্সাম্পল যদি লওঁ আমি কি লওঁ 12 সাপোজ ললো 12 ললো এক্সাম্পল 12 ললে এইটোৰ HCF হ'ব কি হ'ব 1 2 মানে যেটোতে আমি মানে ভাগ কৰিব পাৰো 1 দি 12ক ভাগ কৰিব পাৰো 2 দি 12ক ভাগ কৰিব পাৰো 3 দি 12ক ভাগ কৰিব পাৰো 4 দি 12ক ভাগ কৰিব পাৰো 5 দি কৰিব নোৱাৰো 6 দি কৰিব পাৰো and 12 দি কৰিব পাৰো। এইটো ফাইনাইট হয়, এইটো এলৈকে 12 লৈকে কৰিব পাৰো তাৰ পিছত আৰু কৰিব নোৱাৰো। এইবাৰ চোৱা আমি এটা সাপোজ এক্সাম্পল কোৱেশ্চন লম এক্সাম্পল লম এইটো আমি HCF আৰু LCM কেনেকৈ ওলাম। প্ৰথমে আমি সাপোজ এক্সাম্পল 112.172.208 এইটোৰ HCF কেনেকৈ ওলাম। এইটো যদি এক্সাম্পল আহে সাপোজ এটা কোৱেশ্চন আহিল যে 112 172 108 এইকেইটাৰ আমি কি যদি HCF উলিয়াব দিয়ে তেনেকৈ আমি কেনেকৈ উলিয়াম। প্ৰথম এইটোৰ মেথড বহুত কেইটা আছে। প্ৰথম আমি সৰু থাকোঁতে পঢ়ি আহিছিল মেথড নাম্বার 1 এইটো ডিফারেন্স মেথড এটা আছে এটা আমি 6 7 8 পঢ়ি আহিছিল। ডিফারেন্স মেথড কি হ'ব 1 on 2 এইটোৰ আমি কেনেকৈ আমি এনেকৈ কৰিছিলোঁ আগতে 1 on 2 ডিফারেন্স মেথড কেনেকৈ কৰিছিল এনেকৈ কৰিছিল 2 দি কি 11ৰ ভিতৰত 5 বাৰ 1 থাকে তাৰপিছত কাৰণ 11ৰ ভিতৰত কি 2 5 2 গুণ 10 5 6 2 6 গুণ 12 বেশি হয়ে যায় 5 2 গুণ 10 আৰু 1 থাকে 1 হেতু 12 হয়ে যায় 6 12 এর ভিতর 2 6 আকৌ 2 দি কেইবাৰ যাব 5 এর ভিতৰত 4 বার 1 থাকে এটু 16 এর ভিতৰত 8 বার আকৌ 2 2 এর 4 এর ভিতৰত 2 বার 8 এর ভিতৰত 4 বার আকৌ 2 2 এর ভিতর একবার 4 এর ভিতর 2 বার আকৌ 2 2 এর 6 বার আকৌ 2 দি যদি যায় 3 বার কি হবো 2 into 2 into 2 মানে 1 2 3 4 5 6 1 2 3 4 5 এটা হল 1 2 3 4 5 6 লাস্টত 3 আছে এইটো যেনকৈ এনেকৈ হয় 1 7 2 সেম প্রসেস এতে কিন্তু আমি আৰু বেলেগ ধৰণে কৰিব পাৰো 2 বার যাব কারণ এইটো আমি সেম কেনকে কৰিম 1 7 2 2 দি যদি যায় 2 দি 17 ভিতৰত কি 17 ভিতৰত 2 দি যদি ভাগ কৰো কেইবাৰ যাব 8 দ্বিগুণ 16 8 9 দ্বিগুণ 18 হয়ে যায় বেশি হয়ে যায় 8 দ্বিগুণ সেখানে 16 1 থাকে 12 এর ভিতরে কি হবে এটু 1 থাকে এটু আমি কি 12 12 ধরিলাম 12 এর ভিতৰত কি যাব 2 6 বার আকৌ 2 দি যাব কারণ সেইফালে কি আছে 6 আছে তো জোড়া সংখ্যা আছে সেইকাৰণে 2 দিয়ে মিলাম
আৰু যেতিয়ালৈকে সৰু সংখ্যা দি যাই থাকিব তেতিয়ালৈকে আমি কি কৰিম দিয়ে থাকিম ভাগ 2 দি 8ৰ ভিতৰত 4বাৰ 3বাৰ তাৰপিছত এনেহেন 43 এনে এটা সংখ্যা কাৰণ কোনো সংখ্যাৰে ভাগ কৰিব নোৱাৰোঁ সেনেহেন তো আমি এইটো ৰাখি দিম 40 এইটো 2 এইটো যে 2 হয় এণ্ড 43 এইটো হৈ গ'ল এনেকুৱা আকৌ লাষ্ট এটা কি আছে 208 এইটো যদি ৰাখা তোমালোকে ডাইৰেক্ট মই যেনেকৈ কৰিম 2 এইটো যেহেতু 2ৰে যাব 2 2 2 যা 4 4 2 যা কি হ'ব 4 2 যা কি হয় 8 8 2 যা 8 2 যা 16 and 16 13 গুণ কি হ'ব 208 এইটো মোৰ যেনেকুৱা মই জানো কাৰণে লিখিব পাৰিছোঁ তোমালোকে যদি নাজানা তেতিয়াহ'লে কেনেকৈ কৰিবা এইটো 2 একবাৰ 0 ভিতৰত কি 0 বাৰ 4 8ৰ ভিতৰত 4বাৰ 2 5 বাৰ 10ৰ ভিতৰত 5 বাৰ 2 বাৰ 2 2 বাৰ 1 থাকে 12 6বাৰ 2 2 একবাৰ 3বাৰ চোৱা কি হ'ল 1 2 3 4 1 2 3 4 লাষ্টত 13 এবার HCF আমি যেহেতু কোশ্চেন দিছে কি HCF উলিয়াব লাগে দেন HCF আমি কি কৰিম যেহেতু এইটো প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰত্যেকটোত কি কমন আছে মানে প্ৰথম আমি কি চাম 2 2 2 2 2 2 কমন আছে এটা তাৰপিছত আৰু চোৱা এইটো 2 আছে এইটোতো 2 আছে এইটোতো 2 আছে তাৰপিছত 2 2 2 2 2 কমন আছে এইটো 2 আছে এইটো 2 আছে কিন্তু 2 3 নম্বৰত কমন নাই মানে 43 এইটোত কোনোটা আৰু বাকি তিনিত এনেহেন কোনো সংখ্যাই নাই যে বাকি তিনিটাতে কমন আছে আমাৰ HCF এনে এটা বস্তু যে হাইয়েস্ট কমন ফ্যাক্টর হাইয়েস্ট কমন কোনটো আছে 2 আছে 2 তিনিটাতে আছে এইটো 2 আছে 2 তিনিটাতে আছে এইকাৰণে কি হ'ল এইটোৰ HCF হ'ব 2 × 2 দুটা 4 এইটো যদি উলিয়াব দিয়ে অপশনত যদি থাকে 4 তেনেহ'লে এইটো ৰাইট এইটো এক্সাম্পল পঢ়ালো আমি এইটো আৰু এটা মেথডতো পঢ়াব পাৰিম তোমালোকে যদি ভাবা যে মেথড এইটো হল সেকেন্ড মেথড এইটো সহজ হ'ব যদি তোমালোকে এইটো শিকি লবা আর কি সেকেন্ড মেথড কি হ'ব প্ৰথম আছে কি 112 172 208 এইকেইটা আছে আমাৰ কি এইকেইটা দি আছে সংখ্যা তো প্ৰথম আমি এইটো কি ডিফারেন্স মেথডত কৰিম এইটো কি কৰিম ডিভিজন ডিফারেন্স নহয় ডিফারেন্স তো কৰিলো ডিভিজন মেথড ডিভিজন মেথড এইটো ডিভিজন মানে তো গমেই পোৱা হৰণ কৰিব লাগিব প্ৰথমটো আছে আৰু দ্বিতীয়টো প্ৰথমটো দি দ্বিতীয়টোক আমি হৰণ কৰিম 112 দি দ্বিতীয়টোক কি কৰিম 172 হৰণ কৰিম এইটো চোৱা এইটো কেইবাৰ যাব 112 172 কেইবাৰ যাব একবাৰ এক এইটো ইনটু কৰিলে 112 তেতিয়াহ'লে আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে 2 পৰা 2 যদি যায় 0 হাতৰ পৰা 1 গেলে 6 1ৰ পৰা 1 গেলে 0 এইটো থাকিব এইটো থাকিলে আমাৰ এইবাৰ নিয়ম কি যে এই যে আমি যি প্ৰথম যি সংখ্যাৰে আমি কি ডিভাইড কৰিলো সেইটো সংখ্যা আকৌ এতে আহিব 112 এইটো বহাৰ পিছত আকৌ ডিভাইড কি যেটো আমি ভাগফল পালো ভাগ শেষ পালো ভাগফল নহয় ভাগফল তো এইটো ভাগ শেষ পালো মানে লাষ্টত সেইটো দি আকৌ এই সংখ্যাৰ হৰণ কৰিব লাগে এইটো হল নিয়ম 60 দি যদি আমি এইটো ডিভাইডেড কৰো 60 62 যা 60 দুইবাৰ পূৰণ কৰিলে কি 120 হৈ যাব এইটো কি বেছি হৈ যাব তেতিয়ালে একবাৰে লব লাগিব 60 আকৌ মাইনাস কৰিলে কি হ'ব 2 ৰ পৰা 0 মাইনাস কৰিলে 2 11 পৰা 6 গেলে কি হয় 5 থাকিব এবাৰ সেম টু সেম এই 60 থাকিলে এইটো কি এতে বহাব লাগিব সেম টু সেম কি 52 একবাৰ যাব 52 যদি মাইনাস কৰো কি 10 ৰ 0 পৰা 2 মাইনাস কৰা নহয় কিন্তু এক এতে লম 10 ৰ পৰা 2 যদি মাইনাস কৰো দেন 8 থাকিব এতে 5 to 5 5 এ থাকিব বাকি 52 থাকিল সো 52 যদি থাকে কেইবাৰ যাব 8 8 6 গুণ 48 8 7 গুণ বেশি হয়ে যাব তো 8 6 বারে লম 8 6 গুণ 48 হয় এবার যদি মাইনাস করি 4 থাকিব হয় না নাই 4 থাকিব এইফালে 8 থাকিল এবার সো দুইবার যাব লাস্ট 2 0 যেতিয়ালৈকে 0 নাহে তেতিয়ালৈকে ই হ'ব আৰু যেতিয়া যোনটো দি আমাৰ হৰণ কৰাৰ পিছত এইটো
যেতিয়ালৈ যোনটো দি হৰণ কৰাৰ পিছত 0 আহিব সেইটো হ'ল HCF আমাৰ কি লাষ্ট কি কোনটো 0 আহিল এইটো দি হৰণ কৰাৰ পিছত 8 দ্বিগুণ 2 4 গুণ 8 0 হৈ গেল লাষ্টত 0 বা কিছুই নাথাকে তেতিয়া আমাৰ সেই ক্ষেত্ৰত কি লাষ্ট যেতিয়া 0 হয় তাৰ আগতটো এইটো হ'ব এতেকে HCF = 4 আগতে কি ওলাইছিল 4 ওলাইছিল এতিয়া 4 ওলাল সেম টু সেম তোমালোকৰ যোনটো এতিয়া 4 ওলোৱা নাই যেন আৰু প্ৰমাণ কৰিব লাগিব কি লাষ্ট আৰু এটা সংখ্যা আছে না নাই মই আৰু এটা সংখ্যা আছে 208 এইটোক আমি কি 4 দি ভাগ কৰিব লাগিব যদি পুৰাপুৰি কি হয় কেনসেল যায় মানে 4 দি এইটোতো কাটি আছে এইটোতো কাটিব লাগিব এইটোতো কাটিব লাগিব এনেহান আকৌ এই দুটাতহে এইটো HCF ওলাল কিন্তু আমাৰ তিনিটা সংখ্যা আছে সেইকাৰণে 4 দি এইটোতো ভাগ কৰিব লাগিব 4 দি 5 বাৰ এইটো কি 20 ৰ ভিতৰত 5 বাৰ যাব না নাই 5 বাৰ আৰু 20 লাষ্টত 8 থাকিল আমি ডাইৰেক্ট কৰিব পাৰো দুইবাৰ এইটো 8 0 নাইবা ডাইৰেক্ট ইয়াতে কৰি দিলে এইটো 0 হৈ যাব 20 ৰ ভিতৰত 5 বাৰ আৰু 8 ৰ ভিতৰত 2 বাৰ 52 মানে পুৰাপুৰি ভাগ যায় তো পুৰাপুৰি এইটোতো পুৰাপুৰি ভাগ যায় আছে এইটোতো পুৰাপুৰি ভাগ যায় আছে এইটোতো পুৰাপুৰি ভাগ যায় আছে মানে HCF কি বস্তু যে এনেহান কমন সংখ্যা যাতে আমাৰ তিনিটাৰে ভাগ যাব লাগিব 4 দি কি 112 কো আমি ভাগ কৰিব পাৰো এখন মানে এনেহান কমন সংখ্যা মানে আটাইতকৈ এনেহান হাইয়েস্ট কমন কোনটো আছে 2 দি কি এইটো ভাগ কৰিব পাৰো এইটোতো ভাগ কৰিব পাৰো এইটোতো ভাগ কৰিব পাৰো কিন্তু 2 আমাৰ কি HCF নহয় কিয় নহয় যে হাইয়েস্ট কমন ফ্যাক্টর বুলি কৈছে এতে হাইয়েস্ট কমন ফ্যাক্টর হাইয়েস্ট নহয় এইটো 4 আছে 4 দি এইটোকো ভাগ কৰিব পাৰো এইটো ভাগ কৰিব পাৰো এই সংখ্যাকো ভাগ কৰিব পাৰো হাইয়েস্ট কমনটো আমাৰ কি হলো 4 সেইকাৰণে আমাৰ 4 হ'ব HCF 2 নহয় 2 দি তো আমি ভাগ কৰিব পাৰো কিন্তু এইটো 2 নহয় 2 তকৈ কি আমাৰ হাইয়েস্ট আছে না নাই 4 এর 2 তকৈ হাইয়েস্ট সেইকাৰণে 2 হ'ল HCF এতিয়া আমি কোশ্চেন পঢ়িবলৈ আৰম্ভ কৰিম তো কোশ্চেন প্ৰথম ফাৰ্স্ট কোশ্চেন মই কোশ্চেন লিখি আছো ফাইন্ড দা লিস্ট কমন মাল্টিপল মই এটা কোশ্চেন লৈ আছো এটা কিতাপৰ পৰা তোমালোক আগৰ মানে আহিছিল ফাইন্ড দা লিস্ট কমন multiple of the number 36 72 and 144 মানে এইটো কি কৈছে যদি অপশন আহে এক নাম্বার সাপোজ অপশন কি এনেহেন থাকে এ বি চাৰিটা অপশন থাকে 110 সি 144 ডি 108 এটা তোমার আগত কোশ্চেন প্রিভিয়াস ইয়ার কোশ্চেনের পৰা মই কোশ্চেন লৈ আছো এইবিলাক তো একে কথা এটা ফর্মুলা জানিলে বা মেথড বিলাক জানিলে তো সব যিকোনো কোশ্চেন আহিব পাৰে আৰু কৰি দিব পাৰিবা এইটো মই সলিউশন এবাৰ যদি কৰিব লাগে এটা সাপোজ ধৰিলো এক্সামত আহিছে তো কেনেকে কোৱা সলিউশন কৰে মই কি মেথড পঢ়াইছো ডিফারেন্স মেথড এন্ড ডিভিজন মেথড তো তোমালোকক কোনটো ইজি লাগে মই প্ৰথমে 36 72 আৰু 144 এই তিনিটা লৈছো মই এইটোৰ পৰা প্ৰথমে চাম ডিভিজন মেথড কি আছে বা এইটো কি কৈছে লিষ্ট কমন মাল্টিপল মানে এইটো বহুত আছে ইনফাইনাইট তো এইটো মই প্ৰথমে কি কৰিম এইটোৰ পৰা মই 36 দুটা ধৰণে কৰিব 36 যদি কমন লও 36 1 একবাৰ যাব এইটো কি কেইবাৰ যাব 72 ৰ ভিতৰত দুইবাৰ যাব আৰু 36 4 144 ভিতৰত চাৰিবাৰ যাব 4 6 গুণ 24 24 4 2 4 3 গুণ 12 আৰু 2 14 এই 144 হৈ আছে চাৰিবাৰ তো আকৌ মই 36 এই দুটাৰ পৰা আকৌ 2 কমন যাব 1 2 1 এইটো 2 মানে কি হল 2 2 এইটো পূৰণ 1 কি ইনটু 36 ইনটু 2 ইনটু 2 তাৰ মানে 72 ইনটু 2 মানে কি হল 4 14 হাত দ্বিগুণ 14 এইটো হল কি তোমার এলসিএম মানে লিস্ট কমন মাল্টিপল এলসিএম 144 এইটো হৈছে এটা এইটো ফার্স্ট সেকেন্ড মেথড মই আৰু কি এইটো কৰিব পাৰা তুমি এলসিএম এইচএফ উলাবলৈ হলে তুমি এইটো কমন লব লাগিব আৰু এইটো তুমি ডাইৰেক্ট তিনিটা কৰি দিলে হল এইটোৰ ভিতৰত 70 এইটো তোমালোকে সৰু থাকতে কৰি আহিছিল না এইটো মেথডত
যদি 2 দি ভাগ কৰোঁ, চাপ'জ 2 এর পৰা কাৰণ এইটোতো যায়, এইটোতো যায়, এইটোতো যায়, তো 2 দি যদি ভাগ কৰোঁ তেতিয়াহ'লে 36 এর ভিতৰত একবাৰ আৰু এইফালে 3 এর ভিতৰত একবাৰ আৰু 1 থাকিল, এইফালে 16 হ'ল, 16 এর ভিতৰত কেইবাৰ 8 বাৰ হয়। তাৰপিছত যদি 72 ভিতৰত 7 ভিতৰত কেইবাৰ যাব 3 বাৰ, 1 থাকে 1 যদি আমি 2 এর লগত 12 12 6 36 এইটো 1 এর ভিতৰত নাযায়, 14 এর ভিতৰত 7 বাৰ 2 বাৰ এইটো হ'ল। তাৰপিছত আকৌ 2 দি লোৱা যায়, লোৱা যাব না নাই, 2 দি লোৱা যায় বা 3 দি লোৱা যাব, কাৰণ এইটো 3 দি যাব, 3 দি চাওঁ 3 দি 2 বাৰ 3 দি যাব, এইটো 3 দি যাব, এইটো 3 মই ডাইৰেক্ট 3 দিলাম কাৰণ 3টা যায় আছে, 3 6 গুণ 18 আৰু 3 যে একবাৰ 2 বাৰ 12 বাৰ, 3 দি যায় 7 এর ভিতৰত 2 বাৰ, 1 দি 6 এর ভিতৰত 3 4 গুণ 12 24। এইবাৰ চোৱা 6 দি ডাইৰেক্ট ল'ব পাৰোঁ, 6 এর ভিতৰত একবাৰ 2 বাৰ 4 6 গুণ 24। তাৰপিছত 2 যায়, এইটো নাযায়, একবাৰ 2 বাৰ কি থাকে 2 × 3 × 6 × 2 × 2 এইটো থাকে 2 3 গুণ 6 6 6 গুণ 36 36 2 গুণে 72 72 2 গুণ কি হ'ব 144 একে কথা সেম। তোমালোকৰ যোনটো ইচ্ছা আৰু কি এইটো অপশ্যন ৰাইট হয়। তোমালোকৰ আৰু সোনকালে কৰিব লাগিব, কিন্তু তোমালোকক মই বুজাই আছোঁ কাৰণে ইমান টাইম লাগি আছে, তোমালোকে যিমান ইচ্ছা সিমান মানে যিমান স্পীড কৰিবা সিমান তোমালোকৰ সহজ হ'ব। তাৰপিছত কি হ'ব 2 নম্বৰ, ফাইন্ড দ্য লিষ্ট কমন মাল্টিপল LCM of 98 28 and 122। এইটো এটা কোৱেশ্চন লম, ফাইন্ড দ্য লিষ্ট কমন মাল্টিপল of কি হ'ব 98 28 and 112। এইটো তোমালোকৰ আগত অহা কোৱেশ্চন, মই এইটো অপশ্যন চাপ'জ থাকিব 7 8 4, বি নাম্বাৰ 1176, চি নাম্বাৰ 392, ডি নাম্বাৰ 1568। এইটো যদি এইকেইটা চাপ'জ এইটো কোৱেশ্চন তোমালোকৰ আহিল এক্সাম, কি কৰিবা সলিউশন, মই 98 তাৰপিছত 28 112 মইতো ডাইৰেক্ট এনেকৈ কৰিম। চ' মই যদি আহে মই কৰিম কি এইটোৰ ভিতৰত চোৱা 28 এইটো 2 দি ভাগ কৰা যায়, এইটো 2 দি এইটো আকৌ মোৰ জানা আছে যে 14 দি এইটোৰ ভিতৰত যায়, এইটোৰ ভিতৰত যায়, এইটোৰ ভিতৰত, কাৰণ এইটো মোৰ জানা আছে, তোমালোকৰ জানা তোমালোকে কৰিব পাৰিবা। এইটো 98 এর ভিতৰত 7 বাৰ, 20 ইয়াৰ ভিতৰত 2 বাৰ আৰু 12 8 বাৰ এইটো হ'ল। তাৰপিছত 24 আহিল 14 আহিল আৰু এইফালে কি ইয়াৰ ভিতৰৰ পৰা 2 এটা আহিব 7 1 4 এইকেইটাই আহিব, বাকী আৰু তো কমন নাই, তো ইয়াৰ পৰা 14 × 2 × 7 × 4 কি আহিব, তাৰপিছত 7 2 গুণ 14, 7 2 গুণ 14 14 14 গুণ কি হ'ব 14 and 14 মোৰ এইটো কি হ'ব 14 আছে 2 আছে আৰু 7 আৰু 4। তো তোমালোকৰ যাই কি হ'ব, সাপোজ মই যদি কৰোঁ কি হ'ব 14 × মই এনেকৈ কৰোঁ 4 7 গুণ কি 14 14 4 গুণ 56 and 14, মই যদি 56 আৰু 14 পূৰণ কৰোঁ and 56 আৰু 14 কেনেকৈ তোমালোকে 4 6 গুণ 24 4 2 4 5 গুণ 20 2 22 আৰু 1 ঘৰ কেঞ্চেল 4 1 গুণ 6 5 5 1 গুণ 5 কিমান হ'ব 4 8 7 এইটো অপশ্যনত আছে না নাই, কি হ'ব 7 8 4 অপশ্যনত আছে না নাই, চোৱা অপশ্যন এ এইটো এটা ৰাইট হৈছে। তুমি আৰু এটা তোমাৰ মেথড আৰু আছে, এটা বুলিয়ে কোনো কথা নাই, মেথড তোমালোকে মই আৰু এটা মেথড এইটো মেথড শিকাইছিলোঁ, কিন্তু এতিয়া তুমি এইটোও কৰিব পাৰা হেন কোনো কথা নাই। এইটো কি 98 28 আৰু 112 আছিল, তো মই প্ৰথমে চোৱা 98 এর ভিতৰত কি হ'ব 2 দি ভাগ করা যায়, এইটোৰ ভিতৰত 2 এইটোৰ ভিতৰত 2 2 এইটোৰ ভিতৰত 4 9, কাৰণ 9 এর ভিতৰত কি 5 বাৰ তো নাযায়, 10 এর ভিতৰতহে 5 বাৰ যাব, 8 এর ভিতৰত 9 এর ভিতৰত কি 8 2 4 গুণ 8 আৰু 1 থাকিল, এইটো হ'ল 18 80 এর ভিতৰত 9 বাৰ একে কথা, 2 যায় 2 এর ভিতৰত 1 বাৰ, 8 এর ভিতৰত 4 বাৰ, 2 যায় 11 এর ভিতৰত 5 বাৰ
1 থাকিল 12 এর ভিতৰত 6 বাৰ এইবাৰ আৰু কি এইটোৰ ভিতৰত হাত দি যায় এইটো হাত দি যায় এইটো হাত দি যায় মই হাত দি দিম হাত হাত গুণ 49 হাত 2 গুণ 14 আৰু হাত কি হ'ব 8 গুণ 7 গুণ 56 তো 8 না তো এবার এর ভিতরে কি 2 দি যাব হাত 1 4 তাৰপিছত আকৌ কি 2 দি 2 একে কথা আৰু কমন নাই তো এইবার ললে হল 2 into 7 into 2 into 7 into 4 হাত 2 কি হয় হাত 2 গুণ 14 14 2 গুণ 28 28 হাত গুণ কি হ'ব 28 আৰু 7 যদি পুরো হাত 8 গুণ 56 or 6 5 হাত 2 গুণ 14 আৰু 14 আৰু 5 এই 19 and 4 যদি পূরণ করো 4 সেকেন্ড 24 4 2 4 9 গুণ 36 38 8 3 থাকিব 4 1 গুণ 4 আৰু 3 7 তো এইটো যাই লাস্টে থাই সেমে ওলাল তো তোমার যোনটো ইচ্ছা সেইটো কৰিলে